আজিৰে পৰা আৰম্ভ হৈছে ৰাস মহোৎসৱ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হাউলিত আৰু হাউলি এই দেখিছে আপোনালোকে মই এই মুহূৰ্তত মই উপস্থিত আছোঁ হাউলি ৰাস মহোৎসৱত আৰু এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ আয়োজন কৰিছে আৰু যিহেতু কোভিডৰ লক্ষ্য ৰাখি এইবেলি কিন্তু ইয়াতে কিন্তু কোনো ধৰণৰ মীনা বজাৰ বা থিয়েটাৰ এইবেলি দেখিবলৈ পোৱা নাযাব। এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে ইয়াতে আয়োজন কৰিছে হাউলিত এইবাৰ আয়োজন কৰিছে ৰাস মহোৎসৱ আৰু এই মুহূৰ্তত আমি আহি উপস্থিত হৈছোঁ হাউলিৰ নামনি অসমত ক'ব লাগিব যে এই হাউলিৰ এক নাম আছে যে ৰাস মহোৎসৱত আৰু যিহেতু এই হাউলিৰ ৰাস মহোৎসৱৰ কিন্তু প্ৰত্যেক বাৰে কিন্তু হাউলি এই ৰাস মহোৎসৱত লটাৰী খেল ইয়াত আয়োজন কৰা হয় কিন্তু এইবেলি কিন্তু লটাৰী খেল আয়োজন কৰি আমি দেখা নাই কিন্তু এইবেলি কোভিড প্ৰট'কল মানি পেলাই ইয়াতে দেখিছে আপোনালোকে ইয়াতে যিহেতু ভিতৰত সোমোৱাৰ লগে লগে ইয়াতে চেনিটাইজ কৰা হৈছে মাস্ক পৰিধান কৰিব তেওঁলোকে অনুৰোধ জনাইছে আৰু ইয়াতে বেনাৰো লগাই দিছে যে ইয়াতে সোমোৱাৰ লগে লগে তেওঁলোকে যেন মাস্ক বা চেনিটাইজ কৰি পেলাই ইয়াত সোমায় আৰু আমাৰ লগত ইয়াৰে যিহেতু হাউলি ৰাস মহোৎসৱৰ উদ্যোগ কমিটিৰ কিছু লোক আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰি যে দাদা তিনিদিনীয়া কাৰ্যসূচী ৰাস মহোৎসৱ হয় তিনিদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে যোৱাটি বছৰত আমি কৰোণাৰ কাৰণে কৰিব পৰা নাছিলোঁ যোৱা বছৰো আমাৰ তিনিদিনীয়া কাৰ্যসূচী এইবাৰো আমি তিনিদিনীয়া কাৰ্যসূচীৰে ৰাস মহোৎসৱ পালন কৰিছোঁ মই এই চেগতে সমূহ ৰাইজক অনুৰোধ জনাইছোঁ দৰ্শনাৰ্থীসকলক অনুৰোধ জনাইছোঁ তেওঁলোকে যাতে কোভিডৰ যি নিয়ম বা চৰকাৰৰ যি প্ৰশাসনৰ ৰাস সম্পৰ্কে যি SOP প্ৰদান কৰিছে সেইখিনি মানি চলে বিশেষকৈ মাস্ক পৰিধান কৰা আৰু আমাৰ ইয়াতে ৰাস মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা আমি চেনিটাইজাৰৰ ব্যৱস্থা কৰিছোঁ হাত ধোৱাৰ ব্যৱস্থা কৰিছোঁ আমি মাত্ৰ অনুৰোধ জনাইছোঁ যে তেওঁলোকে যাতে ডিষ্টেঞ্চ মানে মেইনটেইন কৰে ব্যৱধান যাতে ৰাখি এই দৰ্শনাৰ্থীসকলে যাতে ইয়াতে ৰাস মহোৎসৱ উপভোগ কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আজি ৰাতিপুৱাৰ পৰা কাৰ্যসূচী আৰম্ভ হৈছে ধৰ্মধ্বজা উত্তোলন হৈছে পতাকা ৰাস মহোৎসৱৰ পতাকা উত্তোলন হৈছে স্মৃতি তৰ্পণ শ্বহীদ তৰ্পণ কাৰ্যসূচী হৈছে আৰু অলপ আগতে দ্বাৰ উন্মোচন হ'ল ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ হ'ল পুষ্পাঞ্জলি হ'ল আৰু অলপ খন্তেক সময় পিছতে আমাৰ এই ৰাস মহোৎসৱৰ প্ৰযোজনাত মানৱ সম্পদ উন্নয়ন বিভাগ আছে ৰাস মহোৎসৱৰ আৰু সেই বিভাগৰ জৰিয়তে আমি এখন ছবি নিৰ্মাণ কৰিছিলোঁ সেইখন আছিল নাম হ'ল ভূমিপুত্ৰ সেইখন কিছু সময় পিছতে আমাৰ শুভমুক্তি পাব গতিকে সদৌতি ৰাইজলৈ মোৰ অনুৰোধ মহোৎসৱ উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ যাতে শৃংখলাবদ্ধভাৱে সকলোৱে যাতে ৰাস মহোৎসৱ উপভোগ কৰে তাৰ কাৰণে মই অনুৰোধ জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ ইয়াত প্ৰচাৰ কৰাৰ কাৰণে মই ধন্যবাদ জনাইছোঁ এইবেলি কিন্তু লটাৰী নাই এইটো এক বিশেষ মানে ৰাস এইবাৰো প্ৰায় 2 মাহ আগৰ পৰা ৰাস সমিতি গঠন হোৱাৰ মানে ৰাইজে গম পোৱাৰ পিছৰে পৰা বহু ৰাইজৰ পৰা ফোন আহিছে বিভিন্ন ঠাইৰ পৰা ফোন আহিছে ৰাস মহোৎসৱ হাউলি ৰাস মহোৎসৱৰ এটা বিশেষ এটা কাৰ্যসূচী হ'ল যে লটাৰী খেল এই লটাৰী খেলৰ জৰিয়তে ৰাইজ উপকৃত হয় ৰাস মহোৎসৱ উদযাপন সমিতিও উপকৃত হয় আৰু ইয়াত এক বিশেষত্ব আছে যে এই 100 টকাৰ ফলতে 40 লাখ টকা 35 লাখ টকাৰ একোখন গাড়ী পায় আৰু ধনী দুখীয়া বুলি কথা নাই যাৰ ভাগ্যত থাকে তেনেকুৱা ব্যক্তি পায় বহু দুখীয়া ব্যক্তিও তেনেকুৱা কৰি পাইছে গতিকে ইয়াৰ এটা বেলেগ এটা সুকীয়া এটা বৈশিষ্ট্য আছিল ৰাস মহোৎসৱৰ যি লটাৰী খেল সেই লটাৰী খেলৰ এটা বৈশিষ্ট্য আছিলে গতিকে ৰাইজে আদৰি লৈছিলে আমি ভৱিষ্যতে 15 দিনীয়া যদি ৰাস হয় তেনেকুৱা এই লটাৰী খেল আদি আমি পতাৰ কাৰণে বা আগৰ দৰে ৰাস মহোৎসৱ পতাৰ কাৰণে যি এক ৰাস হাউলিত যি এক সমন্বয়থলী হিচাপে গঢ়ি উঠিছিল সেই সমন্বয়থলী পুনৰ গঢ়ি উঠিব তাৰ আমি আশা কৰিছোঁ মাত্ৰ ভগৱানৰ ওপৰত আমাৰ প্ৰাৰ্থনা যাতে সকলোৱে কুশলে থাকে সকলোৱে নিৰোগী হৈ থাকে তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাইছোঁ শ্ৰীকৃষ্ণৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ আৰু অহা সময়ত আমি লটাৰী খেলেই হওক বা হাউলি বঁটা প্ৰদান কৰা অনুষ্ঠানেই হওক এই সকলোখিনি আমি কৰিবলৈ সক্ষম হ'ম আৰু এইদৰে আমাক জনাইছে যি কোভিড প্ৰট'কল যি চৰকাৰে যি SOP বান্ধি দিছে এই SOPৰ মতে তেওঁলোকে তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰিছে এই ৰাস মহোৎসৱ আৰু দৃশ্যসমূহ মই দেখুৱাবলৈ যদি পাৰে মোৰ সতীৰ্থই দেখাবলৈ চেষ্টা কৰিব আৰু যিহেতু
যিহেতু এইবেলি তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰি থকা হৈছে হাউলি ৰাস মহোৎসৱ আৰু মই যদি পাৰোঁ ইয়াৰে যি স্থানীয় একাংশ লোকৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম ক'ৰ পৰা আহিছে দাদা মই ইয়াৰে লোকেল হাউলিৰে কি কয় কি কয় মানে কি ক'ম আৰু এতিয়া আগত যিবিলাক আমাৰ আছিল এতিয়া পৰম্পৰাখিনি নীতি নিয়মখিনিতো ঠিকে ৰাখিছে কিন্তু এতিয়া যিখিনি আৰু ক'ভিড প্ৰট'কল মানি এতিয়াতো আগৰ নিচিনা ফূৰ্তি নাই আৰু বেয়া লাগিছে যিহেতু আৰু সৰুৰ পৰা দেখি আহিছোঁ ইনাম মেলা নাই থিয়েটাৰ নাই লটাৰী নাই গোটেইখিনি নাইয়ে আৰু 18 দিনীয়া বা 16 দিনীয়া আগতে 15 দিনীয়া আছিলে এইবাৰতো 3 দিনীয়াহে আনুষ্ঠানিকভাৱে এনে হেৰি কৰিছে গতিকে বেয়া আৰু মন চন বেয়া লাগি আছে